মানে হিমন্ত বিশ্বলে মানুহবিলাকে বৰ ভয় কৰে মই ভয় নকৰোঁ মই কোনোদিন ভয় নকৰোঁ মই হিমন্ত বিশ্বক এনেকুৱাকৈ দেখুৱাই দিওঁ দেখুৱাই গম পালোঁ না আপোনালোকে বিধানসভাত মই হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকুৰে চাই আঙুলি টুৱাই কওঁ যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ বহুতে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে বহুতে ভয় কৰে AIDFে ভয় কৰে কংগ্ৰেছে ভয় কৰে হিমন্ত বিশ্ব শৰ্মাক কিন্তু ৰাইজৰ দল আৰু অখিল গগৈ ভয় নকৰে বিজেপিয়ে আদিবাসী ৰাইজক ঠগিছে হয়নে নহয় বিজেপিয়ে চাহ বাগানৰ ৰাইজক ঠগিছে হয়নে নহয় বিজেপিয়ে চাহ বাগানৰ ৰাইজক ঠগিছে হয়নে নহয় ঠগিছে নে হাজিৰা বহাম বুলি ক'লে বহোৱা নাই হয়নে নহয় চাহ জনগোষ্ঠীক জনজাতি কৰিম বুলি ক'লে কৰা নাই চাহ জনজাতিৰ স্কুলবিলাক চৰকাৰীকৰণ কৰিম বুলি ক'লে মডেল স্কুল কৰিম বুলি ক'লে কৰা নাই তাৰমানে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত 250 টকাৰ কাৰণে বৃদ্ধ পেঞ্চন বিচাৰি আৰু যাব নালাগে প্ৰত্যেকজন মানুহক চাকৰি দিম নিজৰ গাঁৱতে প্ৰত্যেক মাহতে এক মাহত এজন মানুহে 30,000 টকা দৰমহা পাব গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা হ'ব চৰকাৰে টেকনলজি দিব চৰকাৰে মেচিন দিব চৰকাৰে মাৰ্কেট দিব আৰু মানুহে কাম কৰিব প্ৰত্যেকজন মানুহে মাহে 30,000 টকা দৰমহা পাব আৰু কোনো মানুহে ভোকত থাকিব নালাগে সব অসমীয়া মানুহ এইটো 4 নম্বৰ আৰু 5 নম্বৰ কি কৰিম জানেনে 5 নম্বৰ অসমখন ভাৰতৰ ভিতৰতে 1 নম্বৰ টুৰিষ্টৰ ৰাজ্য কৰিম পৰ্যটকৰ ৰাজ্য নাওবৈচা আমাৰ গ্ৰেড A সমষ্টি এই দুইটা সমষ্টিতে নিৰ্বাচনত উঠিলে আমি হয় জিকিম নহলে বা যোৱাবাৰৰ নিচিনাকৈ 1800 ভোটত হাৰা 1000 ভোটত হাৰা এনেকুৱা হ'ব এইবাৰ যিহেতু প্ৰথমৰ পৰা কামত লাগিছোঁ যোৱাবাৰ মই আপোনালোকে সকলোৱে জানে যে যোৱাবাৰ মই জেইলত আছিলোঁ যোৱাবাৰ মাত্ৰ 15 দিনৰ আগত আমাৰ আজিজুৰে জইন কৰিছিলে মাত্ৰ 1800 ভোটত হাৰিছে নাওবৈচা সমষ্টিত এইবাৰ মই 1.5 বছৰ আগত 15 মাহৰ আগৰ পৰা কাম কৰিছোঁ এইবাৰ আমি সকলোৱে কাম কৰিছোঁ এইবাৰ একদম প্ৰতিটো বুথত আমাৰ বুথ কমিটি গঠন কৰা হৈছে পঞ্চায়ত কমিটি গঠন কৰা হৈছে আঞ্চলিক কমিটি গঠন কৰা হৈছে এইবাৰ সেইকাৰণে ৰঙানদী আৰু নাওবৈচা দুইটা সমষ্টিত আমি জিকিমেই এইটো আমাৰ গ্ৰেড 1ৰ সমষ্টি গতিকে ৰঙানদী সমষ্টিটো কোনো পধ্যে এৰি দিয়া নহ'ব এই সমষ্টিটো জিকিবৰ কাৰণে মৰণপণ সংগ্ৰাম কৰিম আৰু এই সমষ্টিত আমাৰ এইবাৰ জিলা পৰিষদ এই সমষ্টিটোত আমাৰ এইবাৰ আঞ্চলিক পৰিষদ এই সমষ্টিটোত আমাৰ পঞ্চায়ত সকলোতে নিৰ্বাচনত অংশগ্ৰহণ কৰা হ'ব মই সেইকাৰণে এই মুহূৰ্তত আমাৰ ৰঙানদী সমষ্টি আৰু নাওবৈচা সমষ্টিৰ প্ৰত্যেকজন নেতা প্ৰত্যেকজন সদস্য প্ৰত্যেকজন আমাৰ ৰাইজৰ দলৰ কৰ্মীকে সাজু হ'বৰ কাৰণে আহ্বান কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত